উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে কব সুধিলে তুমি আপোন বুলিয়ে না ৰদালিও তুমি বৰষুণো তুমি এইটো মোৰ এখোজ দুখোজ কৈ কাষলে আহিছো তুমি এইটো তুমি শব্দ তুমি কোলাহল তুমি জানা মোৰ আবেগ কোমল সমাহিত তোমাতে সুৰ মোৰ উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে কব সুধিলে জোনাকে দাওৰে মৰম অভিমানে তুমি আছাছো মই হিয়াতো নদী বয় চুলেই খুটি হয় ৰৈ যোৱা একেবাৰে তুমি শব্দ তুমি কোলাহল তুমি জানা মোৰ আবেগ কোমল সমাহিত তোমাতে সুৰ মোৰ উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নমস্কাৰ মই নীপ বৰ্তমান মানৱ সমাজত এক বেদি স্বৰূপে থিয় দিছে কেঞ্চাৰে মোৰ পত্নী শ্ৰী হিয়া গগৈ তেওঁ এই বেধিত আক্ৰান্ত হৈছে আজি প্ৰায় 2 মাহৰ পৰা চিকিৎসাধীন হৈ আছে তেওঁ ইতিমধ্যে তেওঁ ৰেডিয়েশন আৰু কেমোথেৰাপি লৈছে লোৱাৰ ফলত তেওঁৰ চুলি ইতিমধ্যে সম্পূৰ্ণ গুচি গৈছে আৰু আপোনালোকে দেখি পাইছে মই তেওঁৰ লগতে চুলি কাটি দিছো আমাৰ এই সংগ্ৰামখনত মোৰ বন্ধু দেবা গীত তেওঁক মই ইতিমধ্যে অনুৰোধ জনাইছিলো যে আমাৰ বাবে এটা গীত গাবলে যেটো শেখৰদাৰ এটি অতিকে মোৰ ভাল লগা গীত উশাহে কব সুধিলে সেই গীতটি গাবলে মোৰ বন্ধু মোৰ দেবাক মই অনুৰোধ জনাইছিলো তেওঁ অতি ধুনিয়াকে এই গীতটিকে গাই সজাই ধুনিয়াকে মোক পঠাইছিলে দুখাৰিমান শুনিয়ে ইমান ভাল লাগিছিলে গানটো আমি সঁচাকে মই আৰু মোৰ পত্নী সহধৰ্মী হিয়াই গানটো শুনি দুইটাই চকুলো বয়াইছিল মোৰ অতিকে ভাল লগা এটি গীত আছিল হেতু মই হিয়াৰ বাবে ডেডিকেট কৰিছিলো আৰু দেবাৰ কণ্ঠত মই গোৱাবলৈ চেষ্টা কৰিছিলো দেবাক মই অনুৰোধ কৰিছিলো হি মোৰ পুৰণা বন্ধু তাক মই কৈছিলো গাবলে ইমান ধুনিয়াকে গানটো গাইছে আশা কৰো আপোনালোকে গানটো শুনিব আৰু মোৰ আৰু বিশেষকৈ হিয়াৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে তাই সুস্থ হৈ উঠে যিখন আমি যুদ্ধত নামিছো যুদ্ধখনত জয় হওক
আৰু আমাৰ বাবে কিঞ্চিত হ'লেও প্ৰাৰ্থনা কৰক যাতে আমি এই যুদ্ধখনত জয় হওঁ। আমি যেনেকৈ হাঁহি আছিলোঁ, আমাৰ হাঁহি মুখা মুখখন যেন, বিশেষকৈ তাৰ মুখখন যেন মই চাই থাকিব পাৰোঁ, তাৰ বাবে প্ৰাৰ্থনা কৰক। মই তাকে বিচাৰিছোঁ। সকলোকে পুনৰবাৰ নমস্কাৰ।